নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ব্ৰাইট আছামৰ অন্য এক ভিডিঅ'। আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এদিনো ছুটি নোলোৱাকৈ 17 ঘণ্টা কাম কৰে। আৰু এক ডাঙৰ খবৰ হৈছে যে গুৱাহাটী মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড, অপহৰণ কৰি 10ম শ্ৰেণীৰ ছাত্ৰক হত্যা, ছাত্ৰজন মহৰ্ষি বিদ্যা মন্দিৰৰ নীতেশ কুমাৰ। আৰু আন এক ডাঙৰ খবৰ হৈছে যে ইকুৱেডৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক গুলীয়াই হত্যা। সদস্যজন আছিল নেশ্যনেল এছেম্বলিৰ সদস্য ফাৰ্নাণ্ডো ভিলাভিচেন্সক নিৰ্বাচনী প্ৰচাৰৰ সময়তে গাড়ীৰ ভিতৰতে হত্যা কৰি থৈ যায়। আৰু আন এক ক্ৰিকেট খেলৰ খবৰ দিবলৈ ওলাইছো যে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ একাধিক মেচৰ সময়সূচী সলনি। ভাৰত-পাকিস্তানৰ মেচখন 9খন মেচৰ সূচী সলনি। 15 অক্টোবৰৰ পৰিৱৰ্তে ভাৰত-পাকিস্তানৰ মেচখন 14 অক্টোবৰত পতা হ'ব। আৰু আন এক খবৰ দিবলৈ ওলাইছো যে চোৰৰ পৰা বিলাহী বচাবলৈ এজন কৃষকে ল'লে বিশেষ ব্যৱস্থা। এই ব্যৱস্থাটো কি হ'ল আমি চাওঁ আহক। বিলাহীৰ উচ্চ চাহিদা আৰু আকাশলংঘী মূল্যই সকলোকে বিপাঙত পেলাইছে। মহাৰাষ্ট্ৰৰ এজন কৃষকে নিজৰ ফাৰ্মত থকা বিলাহীক ৰক্ষণাবেক্ষণ দিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ CCTV কেমেৰা স্থাপন কৰি বিলাহীৰ ওপৰত চকু ৰাখিছে। সমগ্ৰ দেশতে 100 টকাৰ পৰা 200 টকাৰ ভিতৰত বিক্ৰী হৈছে বিলাহী। ঔৰংগাবাদৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত থকা শ্বাহপুৰ বঞ্জাৰত বিলাহী চোৰা অভিযান চলাই বিলাহী লৈ যোৱাৰ বাবে নিজৰ খেতিডৰা চোৱা-চিতা কৰিবৰ বাবে ডিজিটেল ব্যৱস্থা গ্ৰহণ কৰে কৃষকজনে। আৰু আন এক খবৰ আপোনালোকক দিবলৈ ওলাইছো যে কৰ্তন মহাবিদ্যালয় সমীপত দুৰ্ধৰ্ষই জ্বলাই দিলে দোকান। ড্ৰাগছাসক্ত লোকে নিশা দোকানখন জ্বলাই দিয়াৰ অভিযোগ। নিশা ষ্টেচনৰ পৰা অহা লোকে আহি জ্বলাই দিয়াৰ অভিযোগ। আৰু এনেকুৱা ধৰণৰ আপোনালোকে বাতৰি খবৰবোৰ পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।